কি কব এই দলংখনৰ বিষয়ে? দলংখনৰ বিষয়ে আর কি কম, জাকির হোসেনক কিমানবার আমি অবগত করিলো, কিন্তু এই দলংখনের কথা কোনো কানে হারে নিদিলে। দলংখন কেইবছৰ ধৰি জৰাজীৰ্ণ অৱস্থা? এই 10 বছর মানে বিধায়ক থাকি গল, কোনো একো কাম নকরিলে আমার ইয়াতে। 4-5 বার মানে তেওঁক মানে অবগত কৰালো, ইয়াক আনি মানে তাক মানে হেৰি কৰিলো, তথাপিতো সি একো নকৰিলে। দলংখনৰ বিষয়ে আপোনালোকে অৱগত কৰিছিল? কৰিছিলো, কিন্তু কোনো কাম কোনো কাম হাত দিয়া নাই। যাতায়াত কিমান ৰাইজে যাতায়াত মানে আমাৰ ইয়াতে বাগদি হাই স্কুল আছে, তাতে মানে ল'ৰা ছোৱালী যাওয়াত কিমান অসুবিধা, তাতে তো চাইছে আমাৰ কিমান বস্তুত মানে অসুবিধাৰ হৈছে। দৈনিক যান বাহন যাতায়াত করেনি? ডেইলি মানে যান বাহন তো আছে, মানে আমার বাইক সাইকেল মাইকেল সব মানে পিলপিলা যাই কৰি আছে, কিন্তু যাব পৰা নাই এতিয়া। খালি বাইক বহুত কৰি যাই আছে। দলঙৰ মাজত দেখা গৈছে যে পচন্দ গাঁত গাঁত হৈ আছে। কি কব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি আহ্বান জনাব? মুখ্যমন্ত্রী ছাৰে আমাৰ যাতে আমাৰ এই দলংখন মানে কামটো কৰি দিয়ে, ইয়াৰ পৰা তাৰ কাৰণে মই আশীৰ্বাদ জনাইছো। বিধায়ক জাকিৰ হোসেন সিকদাৰে গৈ আছে হৰিকেতি সমষ্টিৰ উন্নয়ন হৈ আছে, কি কব? একো হোৱা নাই। আমাৰ হৰিকেতি সমষ্টিৰ আমাৰ এইখানে আমাৰ একো কাম কৰা নাই মানে বিধায়ক জাকির হোসেনে। বিধায়ক জাকির হোসেন সিকদারে কৈ আছে যে উন্নয়ন হৈ আছে, উন্নয়ন হৈ আছে ক'ত? একো হোৱা নাই। 10 বছৰত থাকি গল, একো আমাৰ ইয়াত কৰা নাই। এই ঠাইখনৰ নাম কি? এইখন বেছিমারি পাম। বিধায়ক জাকির হোসেন সিকদারে অৱগত কৰাৰ পিছতো কিন্তু কাণসাৰ দিয়া নাই। কি কব বিধায়ক মহোদয়, কি কব? বিধায়ক মহোদয় আমি আর কি কম, তার 4-5 বার মানে অবগত করাই দিলো, তথাপি সেই কাণ হাৰি নিদিয়ে। গতিকে তাৰ কাণ কি কম আৰু, একো কব নাই। কি কব এই দলংখনৰ বিষয়ে? দলংখনৰ বিষয়ে আর কি কম, জাকির হোসেনক কিমানবার আমি অবগত করিলো, কিন্তু এই দলংখনৰ কথা কোনো কানে হারে নিদিলে। দলংখন কেইবছৰ ধৰি জৰাজীৰ্ণ অৱস্থা? এই 10 বছর মানে বিধায়ক থাকি গল, কোনো একো কাম নকৰিলে আমাৰ ইয়াতে। 4-5 বার মানে তেওঁক মানে অবগত কৰালো, ইয়াক আনি মানে তাক মানে হেৰি কৰিলো, তথাপিতো সি একো নকৰিলে। দলংখনৰ বিষয়ে আপোনালোকে অৱগত কৰিছিল? কৰিছিলো, কিন্তু কোনো কাম হাত দিয়া নাই। যাতায়াত কিমান ৰাইজে যাতায়াত মানে আমাৰ ইয়াতে বাগদি হাই স্কুল আছে, তাতে মানে ল'ৰা ছোৱালী যাওয়াত কিমান অসুবিধা, তাতে তো চাইছে আমাৰ কিমান বস্তুত মানে অসুবিধাৰ হৈছে। দৈনিক যান বাহন যাতায়াত করেনি? ডেইলি মানে যান বাহন তো আছে, মানে আমার বাইক সাইকেল মাইকেল সব মানে পিলপিলা যাই কৰি আছে, কিন্তু যাব পৰা নাই এতিয়া। খালি বাইক বহুত কৰি যাই আছে। দলঙৰ মাজত দেখা গৈছে যে পচন্দ গাঁত হৈ আছে। কি কব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি আহ্বান জনাব? মুখ্যমন্ত্রী ছাৰে আমাৰ যাতে আমাৰ এই দলংখন মানে কামটো কৰি দিয়ে, ইয়াৰ পৰা তাৰ কাৰণে মই আশীৰ্বাদ জনাইছো। বিধায়ক জাকির হোসেন সিকদারে গৈ আছে হৰিকেতি সমষ্টিৰ উন্নয়ন হৈ আছে, কি কব? একো হোৱা নাই। আমাৰ হৰিকেতি সমষ্টিৰ আমাৰ এইখানে আমাৰ একো কাম কৰা নাই মানে বিধায়ক জাকির হোসেনে। বিধায়ক জাকির হোসেন সিকদারে কৈ আছে যে উন্নয়ন হৈ আছে, উন্নয়ন হৈ আছে ক'ত? একো হোৱা নাই। 10 বছৰত থাকি গল, একো আমাৰ ইয়াত কৰা নাই। এই ঠাইখনৰ নাম কি? এইখন বেছিমারি পাম। বিধায়ক জাকির হোসেন সিকদারে অৱগত কৰাৰ পিছতো কিন্তু কাণসাৰ দিয়া নাই। কি কব বিধায়ক মহোদয়, কি কব? বিধায়ক মহোদয় আমি আর কি কম, তার 4-5 বার মানে অবগত করাই দিলো, তথাপি সেই কাণ হাৰি নিদিয়ে। গতিকে তাৰ কাণ কি কম আৰু, একো কব নাই।